নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে ঘৰলৈ পইচা আহে কিন্তু নৰয়। আপোনাৰ হাতলৈ পইচা আহে কিন্তু নৰয়। আপোনাৰ ঘৰত এনেকুৱা কি বাস্তু দোষ হৈ আছে যাৰ কাৰণে এখন ঘৰত পইচা অহাৰ পাছতো হাত পইচা নৰয়। এটা অতি গুৰুত্বপূৰ্ণ বিষয়, হয়তো বহু মানুহে ভুগি থকা এটা বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে গমেই পাইছে, সদ্যহতে আমাৰ দ্বাৰা বাস্তুশাস্ত্ৰৰ ওপৰত এখন নতুন গ্ৰন্থ প্ৰকাশ পাইছে, বাস্তুশাস্ত্ৰ আৰু বৈদিক ৰীতি নীতি। ইয়াৰ আগতো আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ আছে, সৰ্বমুঠ 3খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ ওপৰত আমাৰ দ্বাৰা ৰচিত। তো অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তেই আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজি বিষয়বস্তু কি যে ঘৰলৈ পইচা আহে কিন্তু নৰয়। হয়তো এইটো বিষয়ে আমাৰ সমাজত বহু সংখ্যক মানুহ ভুগি থকা এটা বিষয় যে হাতলৈ পইচা অহাৰ পাছতো কিন্তু পইচা নৰয়। চাওক, এটা কথা আপুনি জানি থওক, আপোনাৰ ঘৰত, আপোনাৰ জীৱনত বা আপোনাৰ পৰিয়ালৰ মাজত উদ্ভৱ হোৱা মেক্সিমাম অসুবিধাৰ কাৰণ কিন্তু আপোনাৰ ঘৰত ক'ৰবাত নহয় ক'ৰবাত থকা কিবা নহয় কিবা এটা বাস্তু দোষ হয়। আপোনাৰ ঘৰখন যেনেকুৱা হ'ব, ঠিক ঘৰৰ সদস্যৰ মানুহৰ জীৱনবিলাকো ঠিক তেনেকুৱাই হ'ব। ভুল ঘৰ এখনত থাকি আপুনি কেতিয়াও এটা সুন্দৰ জীৱন যাপন কৰিব নোৱাৰে। সেইকাৰণে ঘৰখন শুদ্ধ কৰাটো ঘৰৰ কাৰণে, ঘৰৰ প্ৰতিজন সদস্যৰ কাৰণে, ঘৰৰ মুখীয়াজনৰ কাৰণে, প্ৰতিজন ব্যক্তিৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ। আজি আপোনালোকে এনেকুৱা কেইটামান বিষয় অৱগত কৰিম যাৰ কাৰণে ঘৰলৈ পইচা অহাৰ পাছতো আপোনাৰ হাতত পইচা নৰব পাৰে। চাওক, মই স্পেচিফিকেলি 5টা বাস্তু দোষৰ কথা জনাম। প্ৰত্যেকে নিজ নিজ ঘৰত চেক কৰক। যি লোকে, যি পৰিয়ালে এইকেইটা অসুবিধাত ভুগি আছে, সঞ্চয় কৰিব নোৱাৰে, হাতলৈ পইচা অহাৰ আগতেই পইচা ওলাই যোৱাৰ নিত্য নতুন বাট পথ ৰেডি হৈ থাকে, আপুনি চাওক কিবা নহয় কিবা এটা বাস্তু দোষ আপোনাৰ ঘৰত পাবই পাব। উপায়টো কি? তাক শুদ্ধ কৰক আৰু আপোনাৰ ঘৰত পইচা অহাৰ পাছত যাতে আপুনি সেই পইচা ভৱিষ্যতৰ কাৰণে ৰখাব পাৰে, যাতে সৎ কামত আপুনি তাক ব্যৱহাৰ কৰিব পাৰে। প্ৰথম, আপোনাৰ হাতলৈ পইচা আহে, পইচা নৰয় যদি হয় ন, প্ৰথম আপুনি ঘৰৰ দক্ষিণ দিশটো চেক কৰক। কোনটো দিশ? দক্ষিণ দিশ। কাৰণ হাতলৈ পইচা এনকে চোৱা গোটেই বিষয়টোৱে হৈছে আমাৰ দক্ষিণ দিশৰ ফলত। কি চেক কৰিব? আপুনি চাওক, মাটিডোখৰ হওক বা ঘৰটো হওক, দক্ষিণ দিশটো ন, দক্ষিণ দিশৰ কোনো এটা চুক কাট খোৱা হ'ব নালাগে। য়েছ, কাট খোৱা বা বঢ়া হ'ব নালাগে। আৰু স্পেচিফিকেলি কাট খালে কিন্তু পইচা পাতি সঞ্চয় কৰাত বিৰাট প্ৰব্লেম হয়। অৰ্থাৎ আমাৰ বাস্তুশাস্ত্ৰৰ নীতিয়ে কি কৈছে যে 4টা দিশ ঘৰৰো ঠিক সেইদৰে 4টা কোণ হ'ব লাগে। আপোনাৰ ঘৰৰ যদি কোনোবা এটা কোণ কাট খাই থাকে, আপোনাৰ এটা ঘৰৰ যদি কোনোবা এটা কোণ বাঢ়ি থাকে, আৰু বিশেষকৈ এই বঢ়া বা কাট খোৱাটো যদি ঘৰৰ দক্ষিণ দিশত হয়, তেন্তে এটা কথা আপুনি জানক যে আপুনি সেইখন ঘৰত বা মাটি টুকুৰাৰ ক্ষেত্ৰত হ'লেও একেটাই হয়। কাৰণ আমি কিছুমান ঘৰ দেখিছোঁ যে ঘৰটো দক্ষিণ দিশৰ কোণকেইটা সমান, কিন্তু মাটিডোখৰ কিন্তু কাট খোৱা বা মাটিডোখৰ কিন্তু বেছিকৈ বঢ়া, তেতিয়াও কিন্তু এই প্ৰব্লেমটো হয়। সেই তেনে ঘৰত আপুনি কোনোদিন পইচা সঞ্চয় কৰিব পৰা নাযায়। কি কৰিব? যিটো কোণ কাট খাই আছে তাক পূৰণ কৰক। য়েছ, এইটোৱে হৈছে তাৰ 100% সমাধান। ছেকেণ্ড, আকৌ ঘৰ দক্ষিণ দিশটোকে চাওক। মই বাৰে বাৰে দক্ষিণ দিশৰ কথা কৈছোঁ এইটো কাৰণে যে দক্ষিণ দিশেহে আপোনাক কিন্তু অৰ্থনৈতিকভাৱে জীৱনত মজবুতি দিব পাৰে। আমাৰ দক্ষিণ দিশ বুলি ক'লে বহু মানুহে ভাবে যে এইটো বেয়া দিশ, তেনেকুৱা কোনো কথা নহয়। দক্ষিণ দিশে আপোনাৰ শাৰীৰিক আৰু আৰ্থিক মজবুতি একমাত্ৰ ঘৰৰ দক্ষিণ দিশটোহে দিব পাৰে। দক্ষিণ দিশত কেনেবাকৈ যদি আপোনাৰ পানীৰ উৎস থাকে বা পানীৰ ষ্ট'ৰেজ থাকে, পানীৰ উৎস মানে দমকল হওক, কুঁৱা হওক, পুখুৰী হওক, আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংকি হওক, টিউবৱেল হওক, বা ওপৰতো চিনটেক্স বা পানীৰ টেংকি যদি থাকে দক্ষিণ দিশত, যিকোনো এটা কোণত, দক্ষিণ পূবত হওক, দক্ষিণ হওক, দক্ষিণ পশ্চিমত হওক, তেতিয়াহ'লে আপুনি এটা কথা গম পাব, পইচা অহাৰ পাছতো কিন্তু আপুনি কোনোদিন পইচা সঞ্চয় কৰিব পৰা নাই। কি কৰিব? দক্ষিণ দিশটো পানীৰ উৎস হওক, পানীৰ ষ্ট'ৰ হওক, এই দুটা বস্তুৰ পৰা সম্পূৰ্ণ মুকলি কৰি ৰাখক। আমি বাৰে বাৰে এটা কথা জনাই আছোঁ। চাওক, আমি বাস্তু আছাম ইউটিউব চেনেলত যোৱা 10টা বছৰে প্ৰায় 800ৰ ওপৰৰ ভিডিঅ' আছে, আৰু দক্ষিণ দিশত বহুকেইটা ভিডিঅ' আছে। যোনে আমাৰ চোৱা নাই বা ইউটিউবত গৈ বাস্তু আছাম ইউটিউব চেনেলটো চেক কৰিলে গম পাব, বহুকেইটা ভিডিঅ' আমি দক্ষিণ দিশৰ ওপৰত নিৰ্মাণ কৰিছোঁ। কাৰণ মেক্সিমাম মানুহ দক্ষিণ দিশত ভুগি আছে। আৰু এটা কথা সদায় জানিব যে দক্ষিণ দিশটো সদায় অগ্নিৰ দিশ, জুইৰ দিশ। দক্ষিণ দিশত কেতিয়াও পানী নাহে। সেই পানী আপোনাৰ দক্ষিণ দিশত পানী উৎস হিচাপে হওক বা পানীৰ
ষ্ট'ৰেজ হিচাপে হওক। চ' আপোনাৰ যদি দক্ষিণ দিশত আছে আপুনি আঁতৰক, লাহে লাহে দেখিব আপোনাৰ ঘৰখনত টকা পইচা সঞ্চয় হোৱা হৈছে। ৩ নম্বৰ চবচে ইম্পৰ্টেণ্ট, মেক্সিমাম মানুহ এইটো প্ৰব্লেমত ভুগি আছে। কি প্ৰব্লেম? আপোনাৰ ঘৰৰ যিটো দক্ষিণ পশ্চিম কোণ, মাটি টুকুৰাৰ দক্ষিণ পশ্চিম কোণত যদি কেনেবাকৈ লেট্ৰিনৰ আউটটেংকি বা চেপ্টিক টেংক থাকে, দ্বিতীয় ঘৰটোৰ দক্ষিণ পশ্চিম কোণত যদি কেনেবাকৈ আপোনাৰ লেট্ৰিন বাথৰুম থাকে, য়েছ, তেনে ঘৰত পইচা কোনো দিন সঞ্চয় কৰিব নোৱাৰে। কাৰণ ঘৰৰ এটা জেগা সম্পূৰ্ণ বন্ধ হ'ব লাগে, এটা জেগা শুকান হ'ব লাগে, ওখ হ'ব লাগে। কোনটো জেগা? দক্ষিণ পশ্চিম। দক্ষিণ পশ্চিমত যদি কেনেবাকৈ আপোনাৰ লেট্ৰিন বা বাথৰুম থাকে, দক্ষিণ পশ্চিমত যদি কেনেবাকৈ লেট্ৰিনৰ চেপ্টিক টেংক থাকে, তেনেহ'লে এটা কথা আপুনি জানিব, কোনো দিন কোনো মানুহক, কোনো ঘৰক অৰ্থনৈতিকভাৱে টনকিয়াল, শক্তিশালী হ'ব নিদিয়ে। তাৰ পৰা আঁতৰ কৰক। আপুনি গোটেই আহিব লগা কেইবাটাও প্ৰজন্মলৈকে বস্তুটো উদ্ধাৰ হৈ গ'ল। নহ'লে প্ৰব্লেমটো কি হয়? ধৰি লওক এই প্ৰব্লেমটো মাক দেউতাকে পালে, তাৰপাছত যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ব, সেই ল'ৰা ছোৱালীও একে প্ৰব্লেমেই পাব, কিন্তু যি বৃত্তিতে নাথাকক, চাকৰি কৰক বা ব্যৱসায় কৰক। আৰু নাতি নাতিনী তাৰ পাছৰ প্ৰজন্মই কিন্তু একেটা বস্তুৱে হৈ থাকে। তাৰমানে আমি বাৰে বাৰে কৈছোঁ যে ভুলে ভুলৰ জন্ম দিয়ে। আপুনি ভুলটো যেতিয়া শুদ্ধ নকৰে ন, সেই ভুলটোৱে পৰৱৰ্তী সময়ত ভুলৰে সৃষ্টি কৰিব আৰু তাৰ পাছত মানুহ ভুগিব লগা হ'ব। ৪ নম্বৰ, চাওক, ঘৰত পইচা নথকাৰ এটা মেইন কাৰণ হৈছে যদি আপোনাৰ ঘৰৰ দুৱাৰ যদি ভুল জেগাত থাকে। এতিয়া চাওক, দুৱাৰ বুলি ক'লে এটা কথাটো ঠিক, দক্ষিণ পশ্চিমৰ দুৱাৰ সকলোতকৈ মাৰাত্মক নাথাকে, ঠিক সেইদৰে উত্তৰ পশ্চিমতো দুৱাৰ নাথাকে। একচুৱেলি সঁচা কথা ক'বলৈ গ'লে দুৱাৰৰ সঠিক স্থানটো ঘৰ এখন নেদেখাকৈ পৃথিৱীত কোনেও আপোনাক সঠিককৈ ক'ব নোৱাৰে। কাৰণ ইয়াত বহুতখিনি কেলকুলেশ্যন লাগে। মাটিকালি কিমান, ঘৰটোৰ কিমান চাইজ, কিমান ডিগ্ৰীত ঘৰটো অৱস্থান কৰিছে, এই সকলোখিনি কৰাৰ পাছত আমাৰে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় লাগে দুৱাৰৰ সঠিক স্থান নিৰূপণ কৰিবলৈ। কিন্তু মই এটা কথা কৈ থ'লোঁ, ভুল দুৱাৰৰ কাৰণেও কিন্তু ঘৰলৈ ডাঙৰ পৰিমাণৰ পইচা অহাৰ পাছত সেইখন ঘৰত টকা পইচা সঞ্চয় কৰিব নোৱাৰে। 5 নম্বৰ আৰু অন্তিমটো, চাওক, এটা কথা মই সকলোকে কৈ থওঁ যে টকা পইচা হাতত, আপুনি এটা কথা জানিব, টকা পইচাৰ বিষয়টো কিন্তু বহুখিনি মানুহৰ স্বভাৱৰ বা চৰিত্ৰৰ লগত জড়িত, স্পেচিফিকেলি স্বভাৱ, হেবিটছৰ লগত জড়িত। কাৰণ শাস্ত্ৰত এটা কথা আছে, লক্ষীয়ে দিও চায়, লক্ষীয়ে নিও চায়। যি মানুহে কষ্ট কৰে সেই মানুহক কিন্তু লক্ষীয়ে জীৱনত কোনোবা এটা নহয় কোনোবা এটা সময়ত দেৰিকৈ হ'লেও ধন টকা পইচা দিবই দিব। কিন্তু পইচাটোতো সঞ্চয় কৰিব লাগিব। আপুনি যদি পইচা আহি চব পইচা ওলাই গৈছে, পইচা ইনকাম কৰা আৰু নকৰাৰ মাজত কি পাৰ্থক্য? আৰু এটা কথা সদায় জানিব, আপোনাৰ জীৱনৰ সুখটো কিন্তু ইনকামৰ ওপৰত নিৰ্ভৰ নকৰে। হয়, সদায় আপোনাৰ সুখটো নিৰ্ভৰ কৰিব ক'ত আপুনি খৰচ কৰিছে, সঠিক জেগাত খৰচ কৰিছে নে নাই, সঠিক পৰিমাণৰ খৰচ কৰিছে নে নাই। সেইকাৰণে মানুহৰ সুখ বোলা বস্তুটো সদায় এক্সপেঞ্চেছৰ ওপৰত নিৰ্ভৰ কৰে, ইনকামৰ ওপৰত নিৰ্ভৰ নকৰে। কষ্ট কৰিলেই ইনকাম হ'বই হ'ব যিকোনো মানুহৰ। কিন্তু আপুনি যদি সেই অৰ্জিত ধন যদি সঠিক দিশত, সঠিক কামত, সঠিক সময়ত প্ৰয়োগ কৰিবলৈ হয়, তেতিয়াহ'লে এটা কথা জানিব যে আপোনাৰ ক'ত এক্সপেঞ্চ কৰিছে, কি পৰিমাণৰ এক্সপেঞ্চ কৰিছে, অগ্ৰাধিকাৰ কাক দিছে। এটা কথা সদায় জানিব, আমি ক'ত পইচা খৰচ কৰোঁ সেইখিনিৰ ওপৰতে আমাৰ গোটেই জীৱনৰ সুখ শান্তিটো থাকে। আপুনি যদি এখন খৰচৰ লিষ্ট ওলায়, তাত আপুনি 10টা খৰচ পাব, খৰচটো অন্তহীন। 1-2 নম্বৰত কোনকেইটা খৰচ ৰাখিছে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ জীৱনৰ সুখ আৰু শান্তিটো। আপুনি যদি গোটেই অলাগতিয়াল খৰচখিনি 1-2 নম্বৰত ৰাখি দৰকাৰী খৰচখিনি যদি শেষলৈ ৰাখে, সেই দৰকাৰী খৰচখিনি সময়ত আপুনি কৰিব নোৱাৰা হৈ যায়। আৰু এটা কথা আপুনি গম পাব, আপুনি বাস্তুসন্মত কৰিবলৈ ঘৰ এখনত যি খৰচ কৰা হয় তাতকৈ কিন্তু ধনৰ কেতিয়াও সদব্যৱহাৰ হ'ব নোৱাৰে। কাৰণ সেইকেইটা খৰচৰ বিনিময়ত আপুনি নিজৰ পৰিয়ালটো বা আহিব লগা 14 গোষ্ঠীয়ে উদ্ধাৰ হয়। তাৰ উপৰিও যি ঘৰত পানী নষ্ট হয়, যি ঘৰত মানুহে ভাত নষ্ট কৰে, যি ঘৰত মানুহে কাৰেণ্ট নষ্ট কৰে, তেনে ঘৰত কিন্তু কেতিয়াও টকা পইচা নহয়। এইকেইটা মই স্বভাৱৰ কথা কৈছোঁ, মেক্সিমাম মানুহৰ ক্ষেত্ৰত আমি এইটো দেখিছোঁ। আৰু এটা কথা জানিব যে টকা পইচা অহাৰ পাছত আমি সদায় ভগৱানক ধন্যবাদ দিবলৈ শিকিব লাগিব। কাৰণ বহু মানুহে বহু কষ্ট কৰিও কিন্তু নিজৰ শ্ৰমৰ উচিত মূল্য পোৱা নাই। অলপমান টকা পইচা অহাৰ পাছতে যদি মানুহক দেখাবলৈ অলাগতিয়াল, অপ্ৰয়োজনীয়, য'ত নকৰিলেও হয় তেনেকুৱা যদি খৰচ পাতি কৰে আৰু যিকেইটা কামত খৰচা কৰিব লাগে সেইকেইটা কাম যদি বাদ পৰি ৰয়, তেনেহ'লে এটা কথা সদায় জানিব যে সেইখন ঘৰত পইচা ৰ'ব কেনেকৈ। কাৰণ কেলৈ, মানুহক দেখাবলৈ বহু মানুহে ইমানখিনি অলাগতিয়াল খৰচা কৰে, যিখিনি খৰচা নকৰিলেও হয়, আৰু যিখিনি খৰচাৰ কিন্তু কোনো দূৰদৰ্শী নাই, কোনো স্থায়িত্ব নাই। সেইকাৰণে মই কৈছোঁ, সদায় পইচা আহিলে এটা কথা সদায় চাব, যাতে ভৱিষ্যতে আপুনি সঠিক কামত পইচা খৰচ কৰিব যাতে পাৰে,
তাৰ কাৰণে সঞ্চয় কৰাটো খুবেই প্ৰয়োজন। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত কেইটামান খুব দৰকাৰী কথা জনাব পাৰিলোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো জীয়াই আছোঁ কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ আৰু আপোনাৰ মোৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।